তাকে আপুনি ক'লেই কংক্ৰিটৰ মহানগৰীত গছ তলৰ বিহু। গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সময়ৰ প্ৰত্যাহ্বানৰ লগে লগে নতুন সময়ৰ কাৰণে আমাৰ বিহুৰ সংস্কৃতিটো বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আমি যাব লগা হৈছে। গতিকে আমি ভাবিলোঁ এই সাংস্কৃতিক বাহিনী অসমে বিশেষকৈ এই কংক্ৰিটৰ মাজত বিভিন্ন মানে প্ৰত্যাহ্বানৰ মাজত যাতে আমাৰ প্ৰকৃত ৰূপটো বিহুৰ মৌলিক ৰূপটো যাতে একেবাৰে সলনি হৈ নাযায়, এইটো ধৰি ৰাখিবৰ কাৰণে আমি মঞ্চ বিহু কৰা নাই, খুব আড়ম্বৰতা নাই, কিন্তু আমাৰ জাতীয় উৎসৱ হিচাপে অসমীয়াই নিজৰ মাজতে অসমীয়াক ভাল পোৱা কিছুমান মানুহে গোট খাই পেলাই ইয়াতে আমি নিজৰ বাবে নিজেই ফূৰ্তি আনন্দ কৰি পেলাই আৰু বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে আৰু জ্যেষ্ঠজনক সন্মান জনাবৰ কাৰণে বিভিন্ন আমাৰ কলা সংস্কৃতিৰ আমাৰ ইয়াত প্ৰদৰ্শন হ'ব। বিশেষকৈ আপুনি দেখিলে প্ৰথমে ৰাতিপুৱা সভাপতিক আদৰি আনিলে গায়ন বায়নে, আমাৰ যিটো গায়ন বায়নে আনিলে, তাৰ পাছত অলপ পাছত আমাৰ বৰগীত বা কলা সংস্কৃতি বিভিন্ন বাৰে বৰণীয়াৰ অনুষ্ঠান হ'ব। তাৰ পৰৱৰ্তী অনুষ্ঠানত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব যে আধ্যাত্মিকতাৰ ওপৰতো থাকিব আৰু লগতে আমাৰ বিশেষকৈ এজন বিশেষ ব্যক্তিক আমাৰ এটা বঁটা বা সম্বৰ্ধনা জনোৱা হয়, যিজনে আমাৰ অসমীয়া থলুৱা সংস্কৃতিৰ কাৰণে আজীৱন তেখেতে এই বিষয়ত সাধক হিচাপে কাম কৰি আহিছে। যোৱা বছৰ আমি দিলীপ ফুকনক ডাঙৰীয়াক দিছিলোঁ, এইবাৰ মনীষা হাজৰিকাক বাইদেউক দিয়া হ'ব। গতিকে এনেধৰণৰ আমাৰ প্ৰচেষ্টা লোৱা হৈছে যাতে এই অনামৰণতাৰ মাজত যাতে আমি এই শিপাডাল যাতে আঁতৰি নাযায় তাৰে এটা চেষ্টা, আৰু এই ক্ষেত্ৰত আপোনালোকৰ যোগেদি আমি সকলোকে এটা বাৰ্তা দিব বিচাৰিছোঁ যে অপভ্ৰংশ হ'ব নালাগে, যে এটা সুস্থ আৰু অবিকৃত ৰূপত যাতে আমাৰ বিহুটো সংস্কৃতিটো ধৰি ৰখাৰ প্ৰয়োজনীয়তা আছে।